নমস্কাৰ আজি আন এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম কাঁহ পিতলৰ আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে দেখুৱাবলৈ লৈছোঁ কাঁহৰ হাতে তৈয়াৰ কৰা এটা বানবাতি এইটো এটা মিডিয়াম সাইজৰ বানবাতি হয় ইয়াতকৈ অকমান সৰু সাইজৰ লাগিলেও আপোনালোকে পাই যাব বা ইয়াতকৈ ডাঙৰ লাগিলেও আপোনালোকে পাই যাব বিভিন্ন ধৰণৰ কোৱালিটিৰ আমাৰ ওচৰত আছে আৰু এইবাৰ দেখুৱাবলৈ লৈছোঁ আপোনালোকক কাঁহৰ হাতে তৈয়াৰ কৰা স্পেচিয়েল চৰ্চ কাঁহী মই এই কাৰণে আপোনালোকক স্পেচিয়েল বুলি কৈছোঁ কাৰণ ইয়াত থকা প্ৰত্যেকটো ডিজাইন স্পেচিয়েল হয় আৰু খুব ধুনীয়াকৈ তৈয়াৰ কৰা হৈছে এইবোৰ দোকানত আপোনালোকে কিনিবলৈ নাপাব অৰ্ডাৰ কৰিব লাগিব ডিজাইন দিব লাগিব তাৰ পিছতহে আপোনালোকে এইমতে পাই যাব নৰ্মেল যিবোৰ আছে সিম্পল যিবোৰ আছে সেইবোৰ আপোনালোকে দোকানত সদায়ে পাব কিন্তু কাঁহৰ স্পেচিয়েল সামগ্ৰীবোৰ আপোনালোকে সহজতে দোকানত নাপাব কাৰণ অৰ্ডাৰ কৰিব লাগিব অৰ্ডাৰ কৰিলেহে এইবোৰ বনাই দিয়া হয় আমাৰ যেহেতু নিজৰ হাল আছে আমি সকলোখিনি স্পেচিয়েল বস্তু বনোৱাও যদিও দাম অলপ বেছি হয় কিন্তু স্পেচিয়েল বস্তুবোৰ দেখিবলৈ বহুত ধুনীয়া হয় আৰু বিশেষকৈ মেটেলটো যথেষ্ট উন্নত হয় ইয়াৰ আপোনালোকে হয়তো গমেই পাইছে দেখি পেলাই আৰু এই যে ডিজাইনবোৰ দেখিছে আপোনালোকে কিছুমানে পখিলা বিচাৰে কিছুমানে ফুল বিচাৰে আৰু কিছুমানে ময়ূৰ চৰাই বিচাৰে গতিকে যাৰ যিটো পছন্দ আমি সেইমতে আপোনালোকক দিবলৈ চেষ্টা কৰোঁ মানে গ্ৰাহকে যিটো বিচাৰে আমি তেনেকৈ দিবলৈ চেষ্টা কৰোঁ আমাক ডিজাইনটো পঠাই দিলেই হ'ল আমি সেইমতে আপোনালোকক বনাই দিম এই যে কাঁহীকেইখন দেখিছে এই কাঁহীকেইখনৰ নাম আচলতে কি জানেনে এই কাঁহীকেইখনৰ নাম হৈছে 16 কণীয়া মানে 16টা কোণ আছে কাৰণে ইয়াক 16 কণীয়া বুলি কোৱা হয় কেতিয়াবা দুই এটা কোণ বেছিও থাকে কিন্তু ইয়াৰ অৰিজিনেল নামটো 16 কণীয়া কাঁহী বুলিয়ে কয় আৰু এইবাৰ দেখুৱাইছোঁ মই আপোনালোকক স্পেচিয়েল বানবাতি স্পেচিয়েল এইটো 500 গ্ৰামৰ বানবাতি হয় দেখিবলৈ খুবেই ধুনীয়া হয় আপোনালোকে চাওকচোন ভালদৰে কিমান ধুনীয়া সমান সাইজৰ হয় আৰু যথেষ্ট ডাঠ হয় ফিনিশিং সাংঘাতিক ধুনীয়া হয় আৰু এইবাৰ দেখুৱাইছোঁ মই আপোনালোকক চৰচ স্পেচিয়েল কাঁহী ইয়াৰ সাইডটো কটা ডিজাইন নাই এইটো প্লেইন হয় সাইডটো ধুবলৈ ভাল দেখিবলৈও ধুনীয়া এনেকুৱা ধৰণৰ স্পেচিয়েল চৰচ কাঁহী লাগিলেও আপোনালোকে পাই যাব এইবাৰ দেখুৱাবলৈ লৈছোঁ আপোনালোকক কাঁহৰ হাতে তৈয়াৰ কৰা মিডিয়াম সাইজৰ সিম্পল বানবাতি এই সাইজটো কিন্তু বৰ ধুনীয়া হয় একদম ষ্টেণ্ডাৰ্ড সাইজ হয় আপোনালোকে সেট হিচাপেও ল'ব পাৰে বা এটাও ল'ব পাৰে দুটাও ল'ব পাৰে হেতু আপোনালোকৰ নিজৰ ইচ্ছাৰ কথা আমি আপোনালোকক এটা লাগিলেও পঠিয়াই দিব পাৰিম দুটা লাগিলেও পঠিয়াই দিব পাৰিম বা যিমান লাগে আমি পঠিয়াই দিব পাৰিম আপোনালোকক এড্ৰেছটো দিলেই হ'ল আমাক সকলোখিনি 100% শুদ্ধ কাঁহৰ পাব হাতে তৈয়াৰ কৰা পাব কাৰণ আমাৰ সকলো সামগ্ৰী হাতে তৈয়াৰ কৰা হয় আৰু 100% শুদ্ধ কাঁহৰ হয় কোনো ধৰণৰ ডুপ্লিকেট বস্তু আমাৰ ইয়াত নাপাব যেহেতু আমি নিজেই সকলো তৈয়াৰ কৰোঁ সকলোখিনি অৰিজিনেল হে পাব হেয়া নিশ্চিত এতিয়া মই আপোনালোকক দেখুৱাইছোঁ এইটো এটা পিতলৰ টৌ সম্পূৰ্ণ হাতে তৈয়াৰ কৰা উন্নত মানদণ্ডৰ টৌ হয় এইটো কাৰণ যেহেতু পিতলটো 100% পিওৰ হয় সেই কাৰণে মই উন্নত মানদণ্ডৰ বুলি কৈছোঁ আৰু ইয়াৰ ফিনিশিং যথেষ্ট ভাল আজিকালি বহুত ধৰণৰ টৌ দোকানত কিনিবলৈ পোৱা যায় কিন্তু আমাৰ যিবিলাক টৌ আছে সেইবিলাক অকমান বেলেগ হয় এয়া হৈছে পিতলৰ দুনৰি বিভিন্ন সাইজৰ আছে আমাৰ ওচৰত আপোনালোকক প্ৰয়োজন হ'লে পাই যাব এইটো অকমান ডাঙৰ সাইজৰ হয় ইয়াতকৈ সৰু সাইজৰ লাগিলেও আপোনালোকে পাই যাব বা মিডিয়াম সাইজৰ লাগিলেও আপোনালোকে পাই যাব আৰু এয়া হৈছে কাঁহৰ সৰু বটা বহুত বেছি সৰু নহয় ইয়াতকৈ সৰু আপোনালোকে পাব এইটো মানে সফট টপ দিবৰ কাৰণে ভাল আৰু সম্পূৰ্ণ হাতে তৈয়াৰ কৰা হয়
আৰু নিখুঁত কাঁহৰ পৰা তৈয়াৰ কৰা হয়। আকৌ এবাৰ মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ কাঁহৰ স্পেচিয়েল বানবাতি। ইয়াৰ এটাৰ ওজন আছে 500 গ্ৰাম। খুব ধুনীয়া হয় দেখিবলৈ। আৰু এইবাৰ দেখুৱাইছোঁ এখন আপোনালোকক কাঁহৰ স্পেচিয়েল হাতে তৈয়াৰ কৰা বটা। এইখন যথেষ্ট ডাঙৰ হয়। আপোনালোকে এয়া দেখিবলৈ পাইছে 14 ইঞ্চি বহল আছে। আৰু এয়া হৈছে বানকাঁহী আৰু বানবাতি। চৰচ স্পেচিয়েল বানকাঁহী আৰু বানবাতি। মিডিয়াম সাইজৰ হয় এইখন। আপোনালোকে ইয়াতকৈ ডাঙৰ সাইজৰ লাগিলেও পাই যাব। এইখন ডাঙৰ হয় অলপ। 1.5 কেজি ওজনৰ আছে, 2 কেজি ওজনৰ আছে, 2.5 কেজি আছে, এনেকৈ আপোনালোকক যি লাগে পাই যাব। যদি আপোনালোকে আমাক অৰ্ডাৰ কৰে, অনুগ্ৰহ কৰি এখন স্ক্ৰীনশ্বট দি দিব আৰু আমাৰ নাম্বাৰটোত হাই বুলি মেছেজ কৰি দিব। তাৰপিছত আপোনালোকক যিটো সামগ্ৰী লাগে বা যিবোৰ সামগ্ৰী লাগে তাৰ লিষ্টখন দি দিব, নাইবা স্ক্ৰীনশ্বট দি দিব। সেইমতে আমি আপোনালোকক যোগান ধৰিম। এয়া আপোনালোকে দেখিবলৈ পাইছে কাঁহৰ চৰচ বটা। এইখন 1 কেজি ওজনৰ হয়। বিয়াত কইনাৰ লগত দিবলৈ এইটো খুব ধুনীয়া সাইজ হয়। এনেকুৱা এখন দিব পাৰে আপোনালোকে মেইন বিয়াত, বা ইয়াতকৈ অকণমান সৰু সাইজৰ এখনো আছে, সেইখনো দিব পাৰে। সেইখন মিডিয়াম সাইজ হয়, এইখন ডাঙৰ সাইজ হয় অকণমান। আৰু এয়া হৈছে চিম্পল কাঁহী বাতি আৰু লগত চামুচ। সেট হিচাপেও আপোনালোকে ইচ্ছা কৰিলে ল'ব পাৰে। ইয়াত 4টা বাতি আছে, এটা 400 গ্ৰামৰ বাতি আছে আৰু 3টা 300 গ্ৰামৰ বাতি আছে, আৰু লগত একোখনকৈ ডাঙৰ চামুচ আছে। আৰু 12 ইঞ্চি কাঁহী লাগিলেও আপোনালোকে পাই যাব, বা 11.5 ইঞ্চি লাগিলেও পাব, 11 ইঞ্চি লাগিলেও পাব। আৰু এয়া হৈছে কাঁহৰ স্পেচিয়েল বানবাতি। খুব ধুনীয়া ফিনিচিং হয়। এইটো ডাঙৰ সাইজৰ হয়। এইটো প্ৰায় 750 গ্ৰাম আছে এটা বানবাতিত। আৰু ইয়াতকৈ অকণমান সৰু সাইজটো হৈছে 500 গ্ৰামৰ। দেখাত একদম একেই হয়, খালি অকণমান সৰু হয়। আৰু এয়া হৈছে চৰচ স্পেচিয়েল বাতি। এয়া চৰচ স্পেচিয়েল বাতি। দেখিবলৈ খুবেই ধুনীয়া হয়, ফিনিচিং বহুত ধুনীয়া। মই আপোনালোকক সদায় দেখুৱাই থাকোঁ। যদি আপোনালোকক এনেকুৱা ধৰণৰ চৰচ স্পেচিয়েল বাতিৰ প্ৰয়োজন হয়, আমাক যোগাযোগ কৰিব। আমাৰ ফোন নম্বৰ হৈছে 9101557034। আকৌ এবাৰ কৈ দিছোঁ 9101557034। এইবাৰ দেখুৱাবলৈ লৈছোঁ মই আপোনালোকক কাঁহৰ স্পেচিয়েল বটা। 3 কেজি ওজনৰ কাঁহৰ স্পেচিয়েল বটা। ইয়াৰ ফিনিচিং যথেষ্ট ধুনীয়া আৰু দেখিবলৈ সঁচাকৈয়ে বহুত ধুনীয়া হয়। স্পেচিয়েল বটাবোৰ সাংঘাতিক ধুনীয়া হয় দেখিবলৈ। যদি আপোনালোকক প্ৰয়োজন হয় অৰ্ডাৰ কৰিব। দেখাত যদিও অকণমান ভিডিঅ'ত সৰু দেখাইছে, কিন্তু যথেষ্ট ডাঙৰ হয়, ওখ হয় যথেষ্ট। যিকোনো ধৰণৰ স্পেচিয়েল সামগ্ৰী আপোনালোকে আমাৰ ওচৰত পাই যাব। কিবা নাথাকিলেও আমি আপোনালোকক সেইমতে বনাই দিব পাৰিম। গতিকে অৰ্ডাৰ কৰিব। আৰু এয়া হৈছে কাঁহৰ স্পেচিয়েল চৰচ কাঁহী। ইয়াক সোণামুখী কাঁহী বুলিও কোৱা হয়। ইয়াৰ বহল আছে 12 ইঞ্চি আৰু ওজন আছে 1 কেজি। সাধাৰণতে চৰচ স্পেচিয়েল কাঁহীবোৰৰ ওজন 1 কেজিয়ে থাকে, বা চৰচ কাঁহীৰ ওজনো 1 কেজিয়ে থাকে। মিনিমাম 1 কেজি থাকে। তাতকৈ ডাঙৰ লাগিলেও আপোনালোকে পাই যাব, আৰু বেছি ওজনৰ লাগিলেও আপোনালোকে পাই যাব। ডিজাইন একেই থাকিব। চাওকচোন কিমান ধুনীয়া। ইয়াৰ প্ৰতিটো সৰু সৰু কাম খুব সুন্দৰকৈ কৰা হয়। সেয়ে ইয়াৰ ফিনিচিংটো বহুত বেছি ভাল হয়, আৰু ডিজাইনবোৰ খুব ধুনীয়াকৈ কৰা হয়। যিহেতু সময় লাগে যথেষ্ট, সেইটো কাৰণে ইয়াৰ কামবোৰো ভাল হয়, ফিনিচিংবোৰো ভাল হয়, দেখাটো বৰ ধুনীয়া হয়। আপোনালোকে ওচৰৰ পৰা যেতিয়া দেখিব, সঁচাকৈ আপোনালোকৰ বহুত ভাল লাগিব। এয়া চাওক, বেক চাইডটো চাওকচোন, হাতুৰিৰ কোবৰ চিনসমূহ জিলিকি আছে। এইটো চাওক সৰু সৰু, এইবিলাক যে মই যে দেখুৱাই আছোঁ, এয়া পাই মাৰা বুলি কয়। এইটো হাতুৰিৰে কোবাই কোবাই এইটো কৰা হয় বেক চাইডৰ পৰা। চাওক, আপোনালোকক যদি কাঁহৰ নাইবা পিতলৰ যিকোনো সামগ্ৰীৰ প্ৰয়োজন হয়, আমাৰ লগত যোগাযোগ কৰিব।
আপোনালোকক এখন লাগিলেও আমি পঠিয়াই দিম, দুখন লাগিলেও পঠিয়াই দিম বা যিমান বিচাৰে আমি আপোনালোকক পঠিয়াই দিম। এনেকুৱা কোনো নিয়ম নাই যে আপোনালোকে বেছিকৈ অৰ্ডাৰ কৰিলেহে আমি আপোনালোকক পঠিয়াই দিম, তেনেকুৱা কোনো কথা নাই। গতিকে যিমান মন সিমানে অৰ্ডাৰ কৰিব আপোনালোকৰ ইচ্ছা অনুযায়ী। আৰু এয়া দেখুৱাইছোঁ আপোনালোকক কাঁহৰ চিম্পল কাঁহী বাতি আৰু লগত গিলাচ আছে আৰু চামুচ আছে। কাঁহৰ আটাইতকৈ কম দামী হ'লেও কিন্তু আপোনালোকে এইটো ডুপ্লিকেট বুলি নাভাবিব, এইটো 100% অৰিজিনেল হয়, হাতে তৈয়াৰ কৰা হয়, এইটো নৰ্মেল হয়। আমি সাধাৰণতে এনেকুৱা ধৰণৰ কাঁহী বাতি ইউজ কৰোঁ ঘৰত, ধুবলৈও ভাল আৰু ওজনটো যিহেতু কম থাকে। চৰচ স্পেচিয়েল কাঁহীবোৰ নতুনকৈ ওলাইছে, এইবোৰ নতুনকৈ ডিজাইন কৰা হৈছে। গতিকে এইবোৰেই যে অৰিজিনেল, চিম্পলবোৰ যে অৰিজিনেল নহ'ব তেনেকুৱা কোনো কথা নাই। কিন্তু আজিকালি বজাৰত বহুত ধৰণৰ ডুপ্লিকেট সামগ্ৰী ওলাই গৈছে, দেখাত একদম কাঁহৰ নিচিনাই থাকে, কিন্তু আপোনালোকে যেতিয়া ঘৰত নিব বা দুদিন ব্যৱহাৰ কৰিব তাৰপিছত একদম ক'লা পৰি যায় বা বিভিন্ন ধৰণৰ বেয়া কালাৰ হয়, সেইবোৰ আৰু কেতিয়াও আপোনালোকে চাফা কৰিব নোৱাৰে। গতিকে সাৱধানে কিনিব, য'তেই নিকিনক আপোনালোকে ভালদৰে চাব। আৰু মোৰ ভিডিঅ'বোৰ আপোনালোকে অলপ চাব, মোৰ ভিডিঅ'বোৰ চালে আপোনালোকে বহুত কথাই জানিব পাৰিব, কাৰণ মই আপোনালোকক যিবোৰ আচল তথ্য, শুদ্ধ তথ্য, সেইবোৰ মই সদায় আপোনালোকক দিবলৈ চেষ্টা কৰোঁ। কাৰণ যিহেতু আমাৰ নিজৰ শাল আছে, আমাৰ ঘৰত সকলোখিনি তৈয়াৰ কৰা হয়, গতিকে আমি এই বিষয়ে বহুতখিনিয়ে জানো আৰু সেইকাৰণে আপোনালোকক কৈ থাকোঁ ভিডিঅ'ৰ জৰিয়তে। যদি কাঁহ পিতলৰ বাচনৰ সম্পৰ্কে আপোনালোকৰ কিবা জানিবলগীয়া কথা থাকে আমাক ফোন কৰিব। এনেকুৱা কোনো কথা নাই যে কেৱল কিবা কিনিবলৈহে আমাক ফোন কৰিব লাগিব, তেনেকুৱা কোনো কথা নাই। আপোনালোকে আমাক যিকোনো কথা কাঁহ পিতলৰ সুধিব পাৰে, খুব ধুনীয়াকৈ যিকোনো টাইমত ফোন কৰিব পাৰে, আমি আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম যিমানখিনি জানো আমি। এইবাৰ দেখুৱাইছোঁ মই আপোনালোকক পিতলৰ কেৰাহী, ভাল কোৱালিটি হয় আৰু যথেষ্ট ডাঠ হয়, ফিনিচিং বহুত ধুনীয়া হয়। আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰে, স্বাস্থ্যৰ কাৰণে খুবেই ভাল হয় পিতলৰ কেৰাহী। ডাক্তৰেও কয় যে পিতলৰ বা কাঁহৰ পাত্ৰত খাদ্য ৰান্ধিব লাগে বা খাব লাগে, স্বাস্থ্যৰ কাৰণে যথেষ্ট ভাল বুলি কোৱা আমি দেখিবলৈ পাইছোঁ। খুব ধুনীয়া হয়। এয়া চাওক, পিতলৰ হেতা আছে লগত আৰু খন্তি আছে। হেতা ইয়াতকৈ অকণমান বেলেগ লাগিলেও আপোনালোকে পাই যাব, ইয়াতকৈ ডাঙৰ লাগিলেও পাব, সৰু লাগিলেও পাব আৰু গোল টাইপৰ লাগিলেও আপোনালোকে পাই যাব। কেৰাহী বিভিন্ন চাইজৰ আছে, অৰ্ডাৰ কৰিব। এইখন অকণমান ডাঙৰ চাইজ হয়। মুঠতে কাঁহ পিতলৰ যিকোনো ধৰণৰ সামগ্ৰী আমাৰ ওচৰত উপলব্ধ আছে। প্ৰয়োজন হ'লে আমাৰ নাম্বাৰত ফোন কৰিব বা হোৱাটছআপ যোগে মেছেজ কৰিব, অৰ্ডাৰ কৰিব। আমি সেইমতে আপোনালোকক ইণ্ডিয়াৰ যিকোনো ঠাইলৈ আমি পঠিয়াই দিব পাৰিম, চিন্তাৰ কোনো কাৰণ নাই। আৰু এয়া হৈছে টৌ। অকণমান আগত মই আপোনালোকক টৌ দেখুৱাইছিলোঁ, এইবাৰ মই অকণমান আপোনালোকক মিডিয়াম চাইজৰ টৌ দেখুৱাইছোঁ। ইয়াত পায়স চায়স বনাবৰ কাৰণে খুবেই ভাল হয় এই চাইজটো। আমাৰ ওচৰত আপোনালোকে 1 কেজি ওজনৰ পৰা টৌ পাই যাব। 1 কেজি আছে, 1.5 কেজি, 2 কেজি, এনেকৈ 10-12 কেজিলৈকে আপোনালোকে পাই যাব। ডাঙৰ ভোজ বনোৱা টৌ লাগিলেও আপোনালোকে পাই যাব। চাউণ্ড চাওকচোন, চাউণ্ড চাওক। আকৌ এবাৰ আপোনালোকক দেখুৱাবলৈ লৈছোঁ কাঁহৰ চিম্পল কাঁহী। 11 ইঞ্চি চাইজৰ হয়, সম্পূৰ্ণ হাতে তৈয়াৰ কৰা হয় আৰু 100% শুদ্ধ কাঁহৰ। সাধাৰণতে আমি ঘৰত এনেকুৱা ধৰণৰ কাঁহীয়ে বেছিকৈ ইউজ কৰোঁ, যিহেতু ডেইলি ইউজৰ কাৰণে ভাল, ধুবলৈ ভাল। গতিকে আপোনালোকে ল'ব পাৰে। আৰু এয়া হৈছে কাঁহৰ হাতে তৈয়াৰ কৰা স্পেচিয়েল কোৱাৰ্টাৰ প্লেট। 11 ইঞ্চি চাইজৰ আছে, 10.5 ইঞ্চি আছে, 10 ইঞ্চি আছে
9 ইঞ্চি আছে 9.5 ইঞ্চি আছে আৰু আপোনালোকক প্লেইনত লাগিলেও পাই যাব এইটো ডিজাইন কৰা আছে ইয়াৰ প্লেইন লাগিলেও আপোনালোকে পাই যাব আৰু এইবাৰ দেখুৱাইছো আপোনালোকক কাহৰ স্পেচিয়েল বটা ইয়াৰ ওজন আছে 2 কেজি ওজনৰ স্পেচিয়েল বটা হয় এইটো সম্পূৰ্ণ হাতে তৈয়াৰ কৰা হয় আৰু 100% শুদ্ধ কাহৰ পৰা তৈয়াৰ কৰা হৈছে বহুত ধুনীয়া হয় দেখিবলৈ দেখাত যথেষ্ট ডাঙৰ হয় যদিও আপোনালোকে ভিডিঅ'ত অকমান সৰু দেখিছে ওচৰৰ পৰা পালে গম পাব আৰু এয়া হৈছে কাহৰ বৰবাটি এটো সুজ বৰবাটি হয় সবচে ভাল কোৱালিটি স্পেচিয়েল হয় 1 কেজি ওজনৰ আছে 1.5 কেজি ওজনৰ আছে প্ৰয়োজন হলে অৰ্ডাৰ কৰিব পাই যাব বানবাটিবোৰ আকৌ এবাৰ আপোনালোকক দেখুৱাইছো মিডিয়াম সাইজৰ আছে ডাঙৰ সাইজৰ আছে সৰু সাইজৰ আছে এটো মিডিয়াম সাইজৰ হয় আৰু এয়া হৈছে কাহৰ মিডিয়াম সাইজৰ বটা বিয়াত কইনাৰ লগত দিব পৰা সাইজৰ হয় খুব ধুনীয়া হয় সৰস বটা আজিলে ভিডিওটো ইমানেই ধন্যবাদ